নমস্কাৰ মিডিয়া 18 ষ্টুডিঅত মৰস্মিতা চিৰাঙত বন বিষয়াক আক্ৰমণ চোৰাং কাঠ বেপাৰী চিৰাং জিলা বন বিষয়া ব্ৰহ্মানন্দ পাটিৰিক দলবদ্ধ আক্ৰমণ চোৰাং কাঠ বেপাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱাৰ সময়তে আক্ৰমণ কৰা হ'ল ভাৰত ভূটান সীমান্তৱৰ্তী ভূৰ তিনিআলিত বন বিষয়াগৰাকীৰ বাহন আগচি ধৰি শিলাবৰ্ষণৰ লগতে বাহনত আক্ৰমণ কৰে দুৰ্বৃত্তৰ দলটোৱে দুৰ্বৃত্তৰ কবলৰ পৰা কোনোমতেহে প্ৰাণ ৰক্ষা কৰি পলায়ন কৰে বন বিষয়াজনে ৰুণীখাটা থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে বন বিষয়াগৰাকীয়ে চোৰাং কাঠৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই থকাৰ পৰিপ্ৰেক্ষিতত বন বিষয়াগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে আৰু আক্ৰমণ কৰা হ'ল চোৰাং কাঠ বেপাৰীক চিৰাং জিলা বন বিষয়া ব্ৰহ্মানন্দ পাটিৰিক দলবদ্ধভাৱে আক্ৰমণ কৰা হয় চোৰাং কাঠ বেপাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱাৰ সময়তে চলে এই আক্ৰমণ ভাৰত ভূটান সীমান্তৱৰ্তী ভূৰ তিনিআলিত বন বিষয়াগৰাকীৰ বাহন আগচি ধৰি শিলাবৰ্ষণৰ লগতে বাহনত আক্ৰমণ দুৰ্বৃত্তৰ দলটোৰ বনাঞ্চলত যিমান অপকৰ্ম হৈ আছে জংঘল কটা হাতী মৰা হেৰি চিকাৰ আমি কম্বিং অপাৰেশ্যন চলাই আছোঁ মই সদায় অফিচৰ পৰা ওলাই পিছত আমি জংঘলত সোমাওঁ আমাৰ 4টা পাৰ্টি 24 আৱাৰ্ছ আমি চেঞ্জ কৰি কাম কৰি থাকোঁ 4খন গাড়ী লৈ পেলাই আজি মই অফিচ শেষ কৰি পেলাই মই শান্তিপুৰ অঞ্চলত গৈছিলোঁ যে তাতে কি হৈ আছে ইতিমধ্যে আমি খবৰ পালোঁ যে এখন গাড়ী সোমাইছে আৰু কিছুমান কাঠ জমা হৈ আছে আমি এটা পাৰ্টি গৈ পেলাই কাঠখিনি নষ্ট কৰিব দিলোঁ যে যাতে উঠাব নোৱাৰে এই ছেকেণ্ড গাড়ীখনৰ আমি ধৰিবৰ কাৰণে আমি 4টা পাৰ্টি হৈ পেলাই বেলেগ ফালে গ'লোঁ গৈ যাওঁতে গাড়ীখন ভূৰ তিনিআলি ফালে ওলাই আহিলে সেইফালে যাওঁতে প্ৰথম গাড়ীখনক আমাৰ পাথৰ মাৰিলে আমি আগবাঢ়ি গ'লোঁ দ্বিতীয় গাড়ীখনকো পাথৰ মাৰিলে মোৰখন গাড়ী পাৰ হৈ যোৱাৰ পিছত তাৰপিছত ক'ত পাথৰ মাৰিলে আমি চাবৰ কাৰণে ঘূৰি আহিছিলোঁ ঘূৰি অহাৰ পিছত মোক আক্ৰমণ কৰে মোৰ লগত দুজন ফৰেষ্ট গাৰ্ড আছিলে এজন ড্ৰাইভাৰ আছিলে ৰেঞ্জ অফিচাৰ আছিলে প্ৰথমতে ৰেঞ্জ অফিচাৰে কৈছিল কিয় পাথৰ মাৰিছে বুলি ক'বলৈ যাওঁতে ৰেঞ্জ অফিচাৰক আক্ৰমণ কৰিবলৈ ধৰিছিলে আৰু আমাক আক্ৰমণ কৰি গাড়ীখনত পাথৰ মাৰিছে আৰু দৰ্জা চৰ্জা ভাঙি পেলাই কিবা কৰি টানি ৰাখিব বিচাৰিছিলে আমি খুব কষ্টৰে তাৰপৰা গৈ পেলাই আমি এছ পিক যোগাযোগ কৰোঁ এছ পিয়ে লগে লগে আমাক পুলিচৰ সাহায্য কৰি আমাৰ থানাত আহি এজাহাৰটো দিয়া হৈছে বস্তুটো জ্ঞানপীঠ বঁটা প্ৰাপক বিশিষ্ট কবি নীলমণি ফুকনৰ ঘৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিশিষ্ট কবিগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে নীৰৱতাৰ কবি হিচাপে পৰিচিত কবিগৰাকী এইবাৰ লাভ কৰিছে জ্ঞানপীঠ বঁটা অযোধ্যাৰ পৰা উভতি আহি বিমান বন্দৰৰ পৰা পোনে পোনে মালিগাঁৱৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী আৰু তাৰপিছতে শুভেচ্ছা জনায় বিশিষ্ট কবি নীলমণি ফুকনক মই ৰাতিপুৱা লক্ষ্ণৌৰ পৰা আহি পালোঁ আৰু আহি পাই পোনে পোনে নীলমণি ফুকন ডাঙৰীয়াৰ ঘৰলৈ আহিলোঁ তেখেতক লগ পাই জ্ঞানপীঠ বঁটা বিজয়ৰ বাবে অসমৰ ৰাইজৰ হৈ অভিনন্দন জনালোঁ তেখেতৰ পৰিয়ালৰ সকলোৰে লগত খন্তেক সময় কটালোঁ আৰু এইটো আমাৰ সকলোৰে বাবে বিশেষকৈ অসমৰ ৰাইজৰ বাবে এটা গৌৰৱৰ মুহূৰ্ত এটা বিৰল সন্মান তেখেতে জাতিটোৰ বাবে কঢ়িয়াই আনিছে তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু তেখেতৰ আদৰ্শৰে বা তেখেতৰ যি বৌদ্ধিক চিন্তা সেই চিন্তাৰে যাতে আমাৰ অসমৰ আকাশখন সদায় উজ্বলি থাকে তাৰ বাবে কামনা কৰিছোঁ কিতাপ মোক দিলে অৱশ্যে তেখেতে বহুখিনি পুৰণা কথা ক'লে নেঘেৰি টিঙৰ দৌল পৰ্যন্ত কথা ক'লে কামাখ্যা মাৰ কথা ক'লে নেঘেৰি টিঙৰ দৌলৰ কথা ক'লে আৰু লগতে তেখেতে এই যিটো সন্মান পালে মই তেখেতক ক'লোঁ আপুনি গম পাইছে নাই কৈছে মই গম পাইছোঁ মোৰ খুব ভাল লাগিছে আৰু তেখেতৰ কথা বতৰাত যিখিনি মোৰ আগত কথা বতৰা ক'লে তাতে এতিয়াও তেওঁৰ যিটো সাহিত্য সেই সাহিত্যৰ এটা সম্পূৰ্ণ প্ৰকাশ এতিয়াও মূৰ্তমান আৰু সকলোৱে যত্ন লৈছে স্বাস্থ্যও ঠিকে আছে স্বাস্থ্য ঠিকে আছে মোৰ লগত খুব ধুনীয়াকৈ কথা বতৰা পাতিছে স্যাৰ অসমীয়া ভাষা ৰক্ষাৰ ক্ষেত্ৰত কি কৈ যাব আপুনি মই আগে যেনেকৈ কৈছিলোঁ আগে মই কৈছিলোঁ যে মই ধৰি আছোঁ নপৰত ভাষাটো যিকোনো প্ৰকাৰণেই ৰাখিব লাগিব যিকোনো প্ৰকাৰণে সৰ্বস্ব ত্যাগ কৰি সৰ্বস্ব পাহৰি ভাষাটো নাথাকিলে মানুহ নাথাকে মানুহ নাথাকিলে মাটি নাথাকে মাটি নাথাকিলে স্বৰ্গ নাথাকে এই এনেকুৱা ধৰণৰ কিছুমান কথা মই পাৰিলে কাইলৈ ক'ম বুলি ভাবিছোঁ
ধন্যবাদ স্যার ভালো থাকক আপুনি ধন্যবাদ ৰাজ্যত নতুনকৈ বৃদ্ধি পাব আবকাৰী বন আৰু পৰিবহণ কৰ বৃদ্ধিৰে ৰাজহ সংগ্ৰহ কৰি ঘাটিসমূহ পূৰণ কৰাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ বুধবাৰে তেজপুৰ উপায়ুক্ত কাৰ্যালয়ত জিলাখনৰ প্ৰায় আটাইবোৰ চৰকাৰী বিভাগৰে পৰ্যালোচনা কৰি মন্তব্য মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বৰচলাত উচ্ছেদ হ'বই এই কথাটো ইতিমধ্যে ব্যক্ত কৰিছে আৰু বেদখলকাৰী অতি সোনকালে সেই স্থান ত্যাগ কৰিবলৈ আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে আনহাতে ৰাজ্যত চলি থকা এনকাউণ্টাৰ সন্দৰ্ভতো মন্তব্য মন্ত্ৰীগৰাকীয়ে আগবঢ়ায় কেইটামান সিদ্ধান্ত লৈছোঁ যে আমাৰ যি এক্সাইজ টেক্স আছে আমাৰ যি ফৰেষ্ট টেক্স আছে আমাৰ যি ট্ৰেন্সপৰ্ট টেক্স আছে সেইবিলাক যাতে আমি বঢ়াব পাৰোঁ লিকেজবিলাক যাতে মাৰিব পাৰোঁ তাৰ কাৰণেও আমি আলোচনা কৰিছোঁ আমি কিছু সিদ্ধান্ত লৈছোঁ বৰচলা এভিকশ্যনৰ কামৰ প্ৰক্ৰিয়া চলি আছে 15 তাৰিখলৈকে আমি যিসকলৰ তাত মাটি নাই যিসকলে বেদখল কৰি আছে 15 তাৰিখলৈকে আমি তেওঁলোকক নটিচ দিছিলোঁ যদি তেওঁলোক তাৰ পৰা নাযায় আমি আৰু কেইদিনমান হয়তো দিব পাৰোঁ 4 দিন 5 দিন মেবি এসপ্তাহ হ'ল চব কিন্তু অতি সোনকালে আমি কৰিম আমি এভিকশ্যন কৰিম এনকাউণ্টাৰ বুলি কোৱা নাই আইনৰ শাসন কৈছোঁ মই আইনৰ শাসন পুলিচক মাৰিবলৈ গ'লেতো পুলিচক নামাৰিব নেকি পুলিচে নিজৰ জীৱনটো বচাব লাগিব পুলিচক আপোনালোকে মৰাটো বিচাৰে নেকি যদি কোনোবাই বন্দুক লৈ পুলিচক মাৰিবলৈ উদ্যত হয় পুলিচে তাৰ কাৰণে যদি গুলিয়াবলৈ বাধ্য হয় তেতিয়া আপোনালোকে যদি বেয়া পায় মোৰ উপায় নাই কিন্তু আমাৰ পুলিচক মৰিবলৈকে আমি দিব নোৱাৰোঁ অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদকক গ্ৰেপ্তাৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁই গ্ৰেপ্তাৰ কৰা হৈছে নিশা টিংখঙৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে প্ৰদীপ বুঢ়াগোহাঁইৰ বিৰুদ্ধে বিত্তীয় খেলিমেলিৰ অভিযোগ উত্থাপন হৈছে 50 কোটিৰ অধিক টকাৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে অসম ক্ৰিকেট সন্থাই ফটাকিল থানাত তৰিছিল এক গোচৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইৰ বিৰুদ্ধে তৰিছিল এই গোচৰ ভিত্তিতে প্ৰাক্তন সম্পাদকগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে নিশাৰ ভাগত টিংখঙৰ পৰা ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে প্ৰদীপ বুঢ়াগোহাঁইক আৰু প্ৰাক্তন সম্পাদকগৰাকীৰ বিৰুদ্ধে আছে 50 কোটিৰ অধিক বিত্তীয় খেলিমেলিৰ অভিযোগ যে অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক এজনক আজি পুলিচে এৰেষ্ট কৰিব লগা হৈছে মই আশা কৰিম যাতে অসমৰ কোনো ক্ৰীড়া অনুষ্ঠানতে যাতে এনেকুৱা দুখ লগা ঘটনা নহয় কোনো নিবিচাৰে যে ক্ৰীড়াৰ লগত জড়িত মানুহ এজন বা তেওঁৰ লগত আন কিছুমান মানুহে কোনো ধৰণৰ বেমেজালি নকৰে ক্ৰীড়া সংগঠন এটা চলাওঁতে আমি যিখিনি ফাইনেন্সিয়েল এনালাইচিছ কৰি পালোঁ যে সেইটো ষ্টেডিয়ামত যিখিনি ৰং কৰিছে সেইখিনি 40 লাখ টকা বা 41 লাখ টকাৰ বেছি হ'ব নোৱাৰে সেইটোত 2 কোটি 8 লাখ টকা অলৰেডি পে'মেণ্ট কৰি দিছে তাৰে এক কন্ট্ৰাক্টৰ এজনে 50 লাখ টকা ঘূৰাই দিছে এছিয়াক কিহৰ কাৰণে এনেকুৱা ধৰণৰ খেলিব কোনোবা কন্ট্ৰাক্টৰে পইচা পোৱাৰ পিছত আকৌ ঘূৰাই দিয়ে নেকি সেই ঘূৰাই দিয়াৰ পিছতো 1 কোটিতকৈ বেছি টকা এক্সেছ পে'মেণ্ট হৈ আছে চ' এনেকুৱা ধৰণৰ বিভিন্ন বেমেজালি যিবিলাক এফআইআৰত আমি একদম নিয়াৰিকৈ লিখি দিছোঁ এজন ছেক্ৰেটাৰীয়ে 249 টাইমছ এয়াৰ ট্ৰেভেল কৰিছে আমিতো অসম ক্ৰিকেট সন্থাত আজি 2.5 বছৰ আছোঁ চ' আমিতো 3বাৰ 4বাৰ হয়তো ক'ৰবাত ট্ৰেভেল কৰিছোঁ এছিয়াৰ মিটিঙত তেনেকৈ 250 বাৰ ট্ৰেভেল কৰা কি পাৰপাজত কৰিছে এইবিলাক ডেফিনেটলি যিকেইটা মেইন দুৰ্নীতি পাইছোঁ গোটেইকেইটা দাখিল কৰিছোঁ হয়তো আমি আপোনালোকে গম পাব এইবিলাক গোটেই ডকুমেণ্টাৰী এভিডেঞ্চ আছে অলপ পুলিচৰ লগত কথা পাতিলে গোটেইখিনি কথা চাৰ্জশ্বিট যদি হয় চাৰ্জশ্বিটত ওলাই পৰিব খবৰ আমি নিজে মিডিয়াত সময় হৈছে বিৰতি গোৱালপাৰাৰ আগিয়া ৰামপুৰৰ বাডুংডুপা কলা কেন্দ্ৰত বুধবাৰৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হৈছে নাট সমাৰোহ প্ৰাকৃতিক পৰিৱেশৰ মাজত মেকবেথ জংঘলত অনুষ্ঠিত হৈছে ব্যতিক্ৰমী নাট সমাৰোহ এখন হালনি বাৰীত নান্দনিক পৰিৱেশৰ মাজত অনুষ্ঠিত হোৱা নাট সমাৰোহত উৰুলি পৰিৱেশৰ সৃষ্টি হয় দুখনকৈ নাট প্ৰদৰ্শন কৰা হ'ব আজি থলুৱা বাদ্যযন্ত্ৰক প্ৰাধান্য দি বৈদ্যুতিক পোহৰ মাইক পৰিহাৰ কৰি দিনৰ পোহৰতে হালনি বাৰীৰ মাজত আয়োজন কৰা হৈছে নাট সমাৰোহৰ শুভাৰম্ভ কৰে বিশিষ্ট থিয়েটাৰ পৰিচালক সুনীল চানবাগে আৰু পদ্মশ্ৰী সিনহেম সাবিত্ৰীয়ে উল্লেখযোগ্য যে বাডুংডুপা কলা কেন্দ্ৰৰ প্ৰতি বছৰে আণ্ডাৰ দ্য চাল ট্ৰী নামেৰে অনুষ্ঠিত কৰি আহিছে এখন ব্যতিক্ৰমী নাট সমাৰোহ হালনিৰ এযুগ এই বছৰ যি নাট্য উৎসৱ উদযাপন কৰা হৈছে এই অনুভৱ মোৰ কাৰণে নতুন নহয় মই 2017 চনৰ পৰা একেৰাহে আহি আছোঁ আৰু সেয়া আমাৰ সুনামধন্য নাট্যকৰ্মী শুক্ৰাচাৰ্য ৰাভাৰ জীৱিত অৱস্থাৰ কথা আৰু আটাইতকৈ ভাল লগা কথাটো এনেকুৱা এজন নাট্য ব্যক্তিত্ব আমাৰ মাজৰ পৰা
শাৰীৰিকভাৱে যদিও নোহোৱা হৈ গৈছে কিন্তু তেওঁৰ যিসকল উত্তৰসূৰী তেওঁলোকে যেন এই গোটেই প্ৰক্ৰিয়াটো এতিয়াও যে ধৰি ৰাখিব পাৰিছে তাক আগুৱাই ল'ব পাৰিছে এয়া অসমবাসী ভাৰতবাসী আৰু পৃথিৱীৰ যিকোনো ঠাইৰ যিখিনি নাটক ভাল পোৱা শুভাকাংক্ষী তেওঁলোকৰ শুভেচ্ছা আশীৰ্বাদৰ ফলতহে এইখিনি হ'ব পাৰিছে কাৰণ প্ৰথমতে মই ধন্যবাদ জনাওঁ যে সেইসকল ব্যক্তি যি সঁচা অৰ্থত নাটক ভাল পায় প্ৰকৃতিৰ মাজত আৰু তাৰ পিছতে সেইসকল উত্তৰসূৰী যিয়ে এই প্ৰক্ৰিয়াটো এতিয়াও ধৰি ৰাখিব পাৰিছে দিছপুৰ ষ্টেট বেংকৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ বেংকসমূহৰ ব্যক্তিগতকৰণৰ বিৰোধিতাৰ প্ৰতিবাদী কাৰ্যসূচী বেংক কৰ্মচাৰী সংগঠনৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ বেংক কৰ্মচাৰী বেংকিং ল এমেণ্ডমেণ্ট বিল 2021 বিৰোধিতা কৰি তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৰাইজক এই প্ৰতিবাদত সহযোগ কৰাৰ আহ্বান জনোৱা হৈছে 16-17 ডিচেম্বৰত দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে नहीं चलेगी नहीं चलेगी मोदी तेरी तानाशाही नहीं चलेगी नहीं चलेगी नहीं चलेगी मोदी तेरी मनमानी नहीं चलेगी नहीं चलेगी नहीं चलेगी अरे कल भी हम जीते थे आगे हम जीतेंगे अरे कल भी हम जीते थे आगे हम जीतेंगे आवाज तो हम एक है आवाज तो हम एक है आवाज डिमांड जस्ट डिमांड जो सेंट्रल गवर्नमेंट का जो प्लान है कि प्राइवेटाइजेशन ऑफ पब्लिक सेक्टर बैंक्स उसका हम पुरजोर विरोध करते हैं घोरतर हम इसके अगेंस्ट है क्योंकि हमें नहीं लगता कि इससे किसी का भी कोई बेनिफिट होने वाला है बैंकर एम्प्लयीखिनिये केতিয়াও এনেকা ৰাজপথত ওলাব নিবিচাৰো আৰু বেংকৰ আমাৰ নিজস্ব সা সুবিধাৰ কথাবিলাক থাকে প্ৰয়োজনত আমি তেতিয়া ওলাব বাধ্য হওঁ কিন্তু এইবাৰ অকল এইবাৰে নহয় ইয়াৰ আগতো আমি বহুতবাৰ এনেকা ৰাজপথত ওলাব লগা হৈছে আমাৰ কাম কাজ এৰি থৈ ওলাব লাগে যে একমাত্ৰ ৰাজহুৱা স্বাৰ্থৰ খাতিৰত জনধন যোজনা এনেকৈ চৰকাৰৰ যিখিনি স্কিম আছে তাৰ 98 to 99% আমি কৰোঁ এইটো প্ৰাইভেট ছেক্টৰ বেংকে নকৰে তাৰ সেইকাৰণে আমাৰ সাধাৰণ ৰাইজে নিশ্চয় এইটো বুজি পাব যে অহা দিনত যদি পাব্লিক ছেক্টৰ বেংক নাথাকে চৰকাৰৰ আঁচনিয়ে হওক আৰু বিভিন্ন উন্নয়নমূলক যিখিনি প্ৰগ্ৰাম পাব্লিক ছেক্টৰ বেংক বা চৰকাৰে লয় এইখিনিৰ পৰা তেওঁলোকে বঞ্চিত থাকিব নগৰ হাতীচুং কমাৰচুক নিবাসী তথা যুৱ সমাজকৰ্মী ডেভিড দাসে তেওঁৰ ঘৰত এক ব্যতিক্ৰমী ধৰণেৰে নখ উৎসৱ পালন কৰিছে অৰ্থশতাধিক আৰ্থিকভাৱে দুৰ্বল লোকক শীত নিবাৰণৰ বাবে প্ৰদান কৰিছে গৰম বস্ত্ৰ সময় সময়ে যুৱ সমাজকৰ্মী ডেভিড দাসে এই ধৰণৰ জনকল্যাণ কাম-কাজত নিজকে নিয়োজিত কৰি আহিছে সমাজ সেৱাৰ কামত নিজকে আত্মনিয়োগ কৰি মনত বহুতো আত্মসন্তুষ্টি লাভ কৰিছে বুলি সংবাদ মাধ্যমৰ বাবে প্ৰকাশ কৰিছে ডেভিড দাসে আগবঢ়াইছে খনবত ভাস্কৰ হাজৰিকাৰ ৰিপৰ্ট এই যিগৰাকী স্থানীয় যুৱক উদ্যমী যুৱক আচলতে দীৰ্ঘদিন ধৰি তেওঁ কিছু এনেধৰণৰ আচলতে প্ৰশংসনীয় কামৰ লগত জড়িত হৈ আছে মই তেওঁৰ লগত পুনে পুনে কথা পাতিব বিচাৰিম প্ৰথমে আপোনাক স্বাগতম জনালোঁ এই মুহূৰ্তত মোৰ অলপ দুখেই অনুভৱ হৈছে আমি জীৱনত কেৱল আহাৰ বাসস্থান বস্ত্ৰ এইবিলাকৰ কাৰণে আমি সংগ্ৰাম কৰোঁ আমি ভাবোঁ আমি যদি সকলোৱে মিলিজুলি ইজনে সিজনক হাতে হাত ধৰি পেলাই যদি আমি আগুৱাই যাব বিচাৰোঁ তেতিয়াহ'লে আমাৰ দেশখন আমাৰ সুন্দৰ হ'ব এটা পৰিৱেশ সৃষ্টি হ'ব সেইবাবে মই অকলেই তেনেকৈ কৰি থাকোঁ কোনো মই প্ৰচাৰৰ কাৰণে ব্যৱস্থা মই নাৰাখোঁ মই এটা কথা ভাবি মোৰ এইটোৱে ভাল লাগে মোৰ অঞ্চলত যিসকল আছে সকলো ৰাইজে মোক সদায় মৰম চেনেহ যাচি আহিছে আৰু এই মৰম চেনেহ যিটো যাচি আহিছে সেই মৰম চেনেহৰ অনুপ্ৰেৰণাৰে প্ৰেৰিত মই অনুপ্ৰেৰণা লাভ কৰি পেলাই আজি এই এনেধৰণৰ কিছুমান কাম কৰিবলৈ ভাবিছোঁ আৰু অনাগত দিনসমূহতো যাতে আপোনালোকে আশীৰ্বাদ কৰক মই তেনেধৰণে দিবলৈ সদায় চেষ্টা কৰিম হয় ধন্যবাদ আচলতে তেওঁ আৱেগিক হৈ পৰিছে এগৰাকী প্ৰশংসনীয় কৰ্ম কৰিছে এগৰাকী উদ্যমী যুৱক আৰু মই দেখুৱাইছোঁ এগৰাকী আইতা কি ক'ব আচলতে ডেভিড দাসে আপোনালোকক ঠাণ্ডাৰ নিবাৰণৰ বাবে কম্বল দিছে এসাঁজ আজি তেওঁৰ বাসগৃহত আহি খুৱাইছে কি ক'ব আচলতে ভাল লাগিছে তেওঁ কম্বল দান দিছে যেতিয়া ভালেই লাগিছে হয় মই আৰু এগৰাকী আচলতে স্থানীয় ব্যক্তি আছে কি ক'ব আচলতে তেওঁ যি পদক্ষেপ গ্ৰহণ কৰিছে দীৰ্ঘদিন ধৰি কৰি আছে এনেধৰণৰ পদক্ষেপ হাতীচুং কমাৰচুকত জন্মগ্ৰহণ কৰা ডেভিড দাসক মই সৰুৰে পৰা জানো তেওঁৰ মনটো বৰ ডাঙৰ আৰু তেওঁ নিজে এজন কৃষকো এই কৃষি কৰ্মত জড়িত হৈ থকাও মই প্ৰত্যক্ষ কৰিছোঁ লগতে তেওঁ অঞ্চলত এতিয়া দীনবন্ধু হিচাপে পৰিচিত হৈছে কিয় তেওঁ কাৰোবাৰ বিপদ হ'লে কাৰোবাৰ হঠাৎ কিবা
অসুখ বিসুখ হ'লে তেওঁ আৰ্থিক যিমানখিনি পাৰে সহায় সাৰথি কৰিবলৈ অহোপুৰুষাৰ্থ কৰে সেইকাৰণে আজি তেওঁ সমাজখনত এই যে কৃষিজীৱী ৰাইজৰ এটা পৰম্পৰা এটা সংস্কৃতি যে ন খোৱা আজি ন খোৱাৰ চলেৰে তেওঁ অন্নদান কৰিলে আৰু লগতে এভাগ বস্ত্ৰও দান কৰিলে অন্ন আৰু বস্ত্ৰ দান বৰ ডাঙৰ দান তেওঁ কেৱল ইমানেই নহয় তেওঁ সমাজৰ সকলো ক্ষেত্ৰতে সহায় কৰি ভাল পোৱা এজন উদ্যোগী যুৱক আৰু নতুনৰ অনুসন্ধানী আৰু নৱপ্ৰজন্মক তেওঁ আদৰ্শ দেখুৱাবলৈ বহুত যত্ন কৰে আৰু সেই আদৰ্শ যেন সত্য অৰ্থত প্ৰচলিত হয় বা মানি লয় মই তাকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ নিশ্চিত ৰূপত আচলতে এই পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে আমিও ভৱিষ্যতে তেওঁ এনেধৰণৰ কৰ্ম কৰি যাওক তাকে আমি কামনা কৰিছোঁ আৰু এটা চাহক কেইটামান দ্ৰুত সংবাদ শোণিতপুৰ জিলাৰ ৰঙাপাৰাত বুধবাৰে নিশা এটা বনৰীয়া হাতীয়ে দুটা ঘৰ ভাঙি ত্ৰাসৰ সৃষ্টি কৰে ৰঙাপাৰা অঞ্চলত বিগত কিছুদিন ধৰি বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে বনৰীয়া হাতীৰ ত্ৰাসত শংকিত হৈ পৰা গঞা ৰাইজে উৰে নিশাটো উজাগৰে থাকিবলগীয়া হয় বন্যহস্তীৰ সন্ত্ৰাসত অতিষ্ঠ হৈ পৰা ৰাইজে বন বিভাগৰ পৰা ন্যূনতম সুৰক্ষা আৰু বিগত সময়ছোৱাত হোৱা ক্ষয়ক্ষতিৰ একাংশ ৰাইজে কোনো ধৰণৰ ক্ষতিপূৰণ লাভ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ব্ৰহ্মপুৰত বন ধ্বংসৰ ভয়ংকৰ পৰিণতি ভোগ কৰিবলগীয়া হৈছে ভৈয়ামৰ ৰাইজে জাকে জাকে বন্যহস্তীৰ মুক্ত বিচৰা জনাঞ্চলত একাংশ বন মাফিয়াই বন ধ্বংস কৰাত এতিয়া নগাঁৱৰ ব্ৰহ্মপুৰৰ বিভিন্ন স্থানত এমাহৰ অধিক সময় ধৰি বন্যহস্তীৰ উপদ্ৰৱ চলাই আহিছে শেহতীয়াকৈ নগাঁৱৰ কুণ্ডলীত বন্যহস্তীৰ এটা বৃহৎ জাকে অৱস্থান কৰিছে কঠীয়াতলীয়া আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বন কৰ্মীয়ে হাতীৰ জাকটো গুলী ফুটাই কাৰ্বি পাহাৰৰ দিশে খেতি পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও অকৰ্মণ্য বন বিভাগৰ আধাতেই গুলী শেষ হোৱাত বন্যহস্তীৰ জাকটো পুনৰ ঘূৰি আহিছে পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তত বন বিভাগৰ অভিযানত চোৰাং কুণ্ডা ভৰ্তি এখন ট্ৰাক জব্দ কৰা হয় জব্দ কৰা কুণ্ডা ভৰ্তি ট্ৰাকখন খেৰণী বনাঞ্চলিক কাৰ্যালয়ত আনি অব্যাহত বন বিভাগে তদন্ত অব্যাহত ৰাখিছে উল্লেখযোগ্য যে পশ্চিম কাৰ্বি আংলঙত কাঠ মাফিয়াই অবৈধভাৱে মূল্যৱান গছ কাটি মেঘালয়লৈ চোৰাংভাৱে সৰবৰাহ কৰি আহিছে বেহা বঙাইগাঁৱত আচাৰ প্ৰতিবাদ আদিবাসীসকলৰ জনজাতিকৰণৰ ক্ষেত্ৰত সাংসদ পল্লৱ লোচন দাসে গ্ৰহণ কৰা ভূমিকাত ক্ষুণ্ণ হৈ আচাই দাহ কৰিছে পুতলিকা বীৰঝৰা চাহ বাগিচাত আচাৰ সদস্যসকলে সাংসদ দাসৰ পুতলিকা দাহ কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে জনজাতিকৰণ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ দিছে সংগঠনটোৱে বৃদ্ধি হ'ব যুৱতীৰ বিয়াৰ ন্যূনতম বয়স হ'ব 21 বছৰ এই বিষয়ত মঞ্জুৰি দিলে কেন্দ্ৰীয় কেবিনেটে 2006 চনৰ বাল্য বিবাহ প্ৰতিৰোধ আইন সংশোধন বিল উত্থাপন হ'ব সংসদত সমান্তৰালভাৱে স্পেচিয়েল মেৰেজ এক্ট হিন্দু মেৰেজ এক্টৰো হ'ব সংশোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় এবছৰ পূৰ্বে কৰিছিল এই ঘোষণা 2020 চনৰ স্বাধীনতা দিৱসত কৰিছিল এই ঘোষণা কেন্দ্ৰৰ টাস্ক ফ'ৰ্চৰ অনুমোদন মতে লৈছে সিদ্ধান্ত এই ব্যৱস্থাই হ্ৰাস কৰিব প্ৰসূতি মাতৃৰ মৃত্যুৰ হাৰ মালিগাঁওস্থিত ৰেলৱেৰ কাৰ্যালয়ত উৎকোচৰ বেহা ৰঞ্জিত কুমাৰ বৰাৰ পিছত মুখ্য অভিযন্তাক গ্ৰেপ্তাৰ বৈদ্যুতিক বিভাগৰ মুখ্য অভিযন্তা VK উপাধ্যায়ক গ্ৰেপ্তাৰ কৰা হৈছে দেশৰ 9টাকৈ স্থানত তালাচী কৰা হৈছে জব্দ কৰা হৈছে 2.19 কোটি টকা CBI অভিযানত উন্মোচিত হৈছে বহুতো বিস্ফোৰক তথ্য VK উপাধ্যায়ৰ সহযোগী আছিল ৰঞ্জিত কুমাৰ বৰা 15 লাখ টকা উৎকোচ হোৱাৰ সময়তে গ্ৰেপ্তাৰ কৰা হৈছিল ৰঞ্জিত কুমাৰ বৰাক এই ঘটনাত পাটনাৰ মেছাৰ সানশাইন ডিভাইচেছ প্ৰাইভেট লিমিটেডৰ সঞ্চালক চিন্তন জৈনকো গ্ৰেপ্তাৰ কৰা হৈছে মেছাৰ সানশাইন ডিভাইচেছ প্ৰাইভেট লিমিটেডৰ কৰ্মচাৰী নীৰজ জৈনকো কৰা হৈছে গ্ৰেপ্তাৰ ভেলডিক্সুৰি CDS নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ MM নাৰায়ণক চিফ অফ ষ্টাফ কমিটিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে CSCৰ অধ্যক্ষ হোৱাৰ পিছতে নিযুক্তি হয় CDS হিচাপে এই ব্যৱস্থাৰে CDS হৈছিল বিপিন ৰাৱাত আৰু ইয়াৰ পিছতে পুনৰবাৰ CDS নিযুক্তিৰ প্ৰক্ৰিয়া ইতিমধ্যে দিশত আৰম্ভ হৈছে MM নাৰায়ণক চিফ অফ ষ্টাফ কমিটিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে দেশৰ CDS নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে MM নাৰায়ণক চিফ অফ ষ্টাফ কমিটিৰ অধ্যক্ষ নিযুক্তি দিয়া হৈছে CSCৰ অধ্যক্ষ হোৱাৰ পিছতে নিযুক্তি হয় CDS হিচাপে এই ব্যৱস্থাৰ CDS হৈছিল বিপিন ৰাৱাত আৰু বিপিন ৰাৱাতৰ
মৃত্যুৰ পিছতে এতিয়া দেশত নতুন এগৰাকী CDS নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা পৰিলক্ষিত হৈছে MM নাৰায়ণক চিফ অফ ষ্টাফ কমিটিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে হেলমেট পৰিধান নকৰা সকল সমাজ বিৰোধী হেলমেট পৰিধান কৰা বাইক চালক আৰোহীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আনন্দ মিশ্ৰই কলিয়াবৰত উপস্থিত হৈ কথা তেওঁ প্ৰকাশ কৰিছে হেলমেট পৰিধান নকৰাকৈ বাইক চলালে আৰক্ষীকো ৰেহাই নিদিয়ে